মানুহৰ জীৱনটো বহুত সৰু, সেইকাৰণে জীৱনটো নিজে কেনেকুৱা ভাল থাকিব, যেনেকুৱা নিজৰ সুখ অনুভৱ হ'ব, যিটো আপুনি কৰি ভাল পাব সেইটোৱে কৰক। কাৰণ বেলেগ এজনক সোমোৱাই জীৱনটোত বেকাৰ ধ্বংস কৰিব নালাগে। কাৰণ জীৱনটো আপোনাৰ জীৱনটো আপুনি কেনেকৈ জীয়াব সেইটো আপুনি নিজে চেষ্টা কৰক। কাৰণ বেলেগৰ হাতত কেতিয়াও নিজৰ জীৱনটো তুলি দিব নালাগে। কাৰণ আপোনাৰ জীৱনটো আপুনি জীয়াওক, আৰু যোনে আপোনাক বুজি পায় সেইজন মানুহক আপুনি ৰাখক, আৰু যোনে আপোনাক বুজি নাপায় তেনেহ'লে সেই মানুহজনক আপোনাৰ লগত ৰাখি কোনো লাভ নাই। কাৰণ আপোনাক বুজা মানুহজন আপোনাৰ কাৰণে বহুত ভাল। কাৰণ আপোনাক যিজনে বুজি পায় তেওঁক টাইম দিয়ক, তেওঁৰ লগত আপুনি কথা পাতক। যোনে আপোনাক টাইম নিদিয়ে সেই মানুহৰ লগত কথা পাতি কোনো টাইম পাছ কৰি বেকাৰ লাভ নাই। সেইটো কাৰণে জীৱনটো আপোনাৰ বাবে জীয়াবলৈ চেষ্টা কৰক। বেলেগৰ হাতত নিজৰ জীৱন কেতিয়াও তুলি নিদিব। কাৰণ নিজৰ জীৱন নিজৰ কাৰণে এটা বহুত ভাল আৰু বহুত সৰু, জীৱনটো বহুত সৰু, বেছি দিনৰ কাৰণে নহয়। সেইটো জীৱনত আপুনি উপভোগ কৰক। এই সৰু মুৰা জীৱনটোত আপুনি নিজে কেনেকৈ ভাল থাকিব, মানে নিজে কেনেকৈ হাঁহি থাকিব, বেলেগক হহুৱাব পাৰিব, সেইটো নিজে চেষ্টা কৰক। কাৰণ নিজে চেষ্টা কৰিলে চব হ'ব। আৰু যদি আপুনি নিজৰ জীৱনটো বেলেগৰ হাতত তুলি দিয়ে তেতিয়াহ'লে কেতিয়াও আপুনি ছাকচেছ নহ'ব। কাৰণ আপোনাৰ জীৱন আপুনি কেনেকৈ জীয়াব, আপোনাৰ জীৱন আপুনি কেনেকৈ সুখী হ'ব, এইটো আপোনাৰ ওপৰত, বেলেগৰ ওপৰত এৰি নিদিব। যিমানেই আপোন মানুহ নহওক কিয়, আজিকালি দুনীয়াত কোনো নিজৰ আপোন হ'ব নোৱাৰে। চব নিজৰ স্বাৰ্থৰ কাৰণে থাকে। নিজৰ জীৱন নিজে কেনেকুৱা হাঁহিব, নিজে কেনেকুৱা থাকিব সেইটো আপোনাৰ নিজৰ ডিচিশ্যন হ'ব। আৰু এই জীৱনটোত আপুনি নিজকে ভাল পাবলৈ শিকক। বেলেগক ভাল পাব প্ৰয়োজন নাই। নিজক যদি আপুনি ভাল পায় তেনেহ'লে পৃথিৱীত ইয়াতছে সুখী মানুহ হ'বই নোৱাৰে। নিজক আপুনি বহুত ভাল পাওক। কাৰণ নিজৰ জীৱন নিজকে ভাল পাব লাগে, বেলেগে ভাল পোৱাটো প্ৰয়োজন নাই। যদি আপুনি নিজে ভাল পোৱা, নিজৰ জীৱনটোক নিজে ভাল পোৱা শিকি যায় তেনেহ'লে বেলেগৰ প্ৰয়োজন নাই তাত। কাৰণ জীৱনটো আপুনি কেনেকুৱা হাঁহিব, কেনেকুৱা থাকিব, কেনেকুৱা নিজৰ জীৱনটোক আগবাঢ়ি লৈ যাব সেইটো আপোনাৰ ডিচিশ্যন, বেলেগৰ নহয়। সেইটো কাৰণে আপোনাৰ জীৱনটোত আপুনি নিজে বুজি পাব। আৰু যদি তেনেকুৱা ব্যক্তি আপোনাৰ লাইফত আছে, যদি আপোনাক হহুৱাব পাৰে, আপোনাক বুজিব পাৰে, আপোনাক প্ৰতিটো ক্ষেত্ৰত আপোনাৰ টেনশ্যন ৰাখে, তেনেহ'লে সেই ব্যক্তিকে সময় দিয়ক। আৰু যোনে আপোনাক বুজি নাপায় তেওঁৰ লগত কেতিয়াও থাকিব নালাগে। কাৰণ তেওঁৰ লগত থকা মানে আপোনাৰ জীৱনটো ধ্বংস হৈ যোৱা। সেইটো কাৰণে নিজৰ জীৱনটোক নিজে সুখী কৰি ৰাখিবলৈ নিজে চেষ্টা কৰক, বেলেগক নহয়। এইটো সৰু মুৰা জীৱন, এই জীৱনটোক লৈ কেতিয়াও খেল খেলিব নালাগে। কোনো মানুহে খেল খেলিব নালাগে। নিজৰ জীৱনটো নিজে যদি উপভোগ কৰিব পাৰে তাতছে দুনীয়াত আৰু কোনো বস্তুৱেই নালাগে। সেইকাৰণে জীৱনটো নিজৰ মতেই জীয়াব লাগে, বেলেগৰ মতে কেতিয়াও জীয়াব নালাগে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।